হেল্ল' গাইজ, আজি ৰাতি সাজত বনাব লৈছোঁ পানীলাও আৰু আলু চব্জি। পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া এটা কাটি লৈছোঁ আৰু মই এতিয়া ধুনীয়াকৈ চব্জিকণ বনাই লওঁ। আৰু ভাবিছোঁ চব্জিকণ বহাই দি লৈ পেলাই বোলো গৰু দানাকণ ঠিক কৰি লওঁ। পানীলাও ধুনীয়াকৈ কাটি লৈ লৈছোঁ। পানীলাও আৰু দানাখিনি সিজাই ল'ব লাগে। মই সিজোৱা সময় নাপাওঁ, সেইটো কাৰণে এনেকৈ দিছোঁ আজি। পানীলাওখিনি কাটি ল'লোঁ, ইয়াতে নিমখ দি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ পানীখিনি হেৰি কৰি লওঁ। এইটো কাম ডেইলি থাকেই ৰাতি ভাগত। আৰু এতিয়া মোৰ হৈ গ'ল পানীলাও, আলু আৰু দালি অলপ দি দিছোঁ, চব্জিকণ হৈ গ'ল। আজি ৰাতি সাজত এনেকৈ কৰিয়ে খাম বুলি ভাবিছোঁ। ৰুটি আছে আৰু ভাত আৰু ভাজি বনাইছোঁ, কণী ভাজি। আৰু এতিয়া ভাত পানী বনাই হ'ল, ধুই ল'লোঁ। ভাবিছোঁ এই বান্দাখন মুচি লওঁ, কাৰণ দিনত সময় নহয়গৈ। ইমানবোৰ কাম কেনেকৈ শেষ হ'ব, সেইটো কাৰণে মই ৰাতিয়ে এই বান্দাখন মুচি থৈ দিওঁ। যিহেতুকে ইয়াতে দোকানৰ কাম কৰিব লাগে, দেখিছেনে চৌকা গতি। আপোনালোকে লেতেৰা বুলি ক'লেও উপায় নাই। আৰু এতিয়া ৰুমটো এফালৰ পৰা ধুনীয়াকৈ পৰিষ্কাৰ কৰি সাৰি লওঁ। সাৰি থকা হয় বাৰু, কিন্তু মোচাহে নহয়। সাৰি পুচি লৈ ল'লোঁ। এতিয়া মই চৌকা গুৰিখিনি মুচি লৈ ল'লোঁ আৰু আনফালে এতিয়া এইটো ছাইডটো মুচিলে উপায় নাই, ৰাতি হ'লেও কামবিলাক কৰিবই লাগিব, যিহেতুকে মই দিনত সময় নাপাওঁৱেই। লৈ লৈছোঁ, ভাজিও বনাইছিলোঁ মই আৰু দুপৰীয়া ভাজিও আছিল। ছোৱালীজনীক কাটিব দিছোঁ পিঁয়াজ, আৰু ৰুটি আছে আনফালে, আৰু আনফালে ভাতো আছে। এয়া মানুহজন থাকিলে ৰুটি খোৱা ইমান নহয়, মানুহজনে খাব নিবিচাৰে ৰুটি। আজি যিহেতুকে মানুহজন নাই, সেইটো কাৰণে ৰুটিকে খাই দিছোঁ। আৰু ভিডিঅ' কৰা নহ'ল। এয়া হ'ল মোৰ দুপৰীয়া, পিছদিনাখন দুপৰীয়া। ভাবিলোঁ পনীৰ বনাম বুলি, সেই গতিকে আপোনালোককো অলপ দেখুৱাম বুলি মই ভিডিঅ' অলপ কৰি থ'লোঁ। আৰু এয়া পনীৰ আনি থোৱা আছিল। এয়া পনীৰ মই চাইজত কাটি ল'লোঁ। সকলোৱে বনাই, তথাপিও মই যিহেতুকে বনাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইফালে মটৰ লৈ ল'লোঁ, আৰু আনফালে পিঁয়াজ দুটা আৰু বিলাহী আলু এটা। আৰু এইফালে এতিয়া মই আলুটো কাটি ল'লোঁ টুকুৰা টুকুৰকৈ, বিলাহী কাটি ল'লোঁ, মটৰকেইটা গুচাই ল'লোঁ, জলকীয়া দুটা কাটি ল'লোঁ, পিঁয়াজকেইটাও কাটি ল'লোঁ, পনীৰখিনিও পিচ কৰি লৈ ল'লোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ, ইয়াতে দি দিলোঁ তেল। এতিয়া মই আলুখিনি অলপ ফ্ৰাই কৰি থৈ দিম, নিমখ ছটিয়াই দিছোঁ। ৰঙা আলুটো ভাজি হৈ গ'ল, এতিয়া মই নমাই লওঁ। আৰু একেখন কেৰাহীতে মই এতিয়া পনীৰখিনি ভাজি লৈ লওঁ। ইয়াতো অলপ নিমখ ছটিয়াই দিছোঁ, দি পেলাই এইখিনিও ৰঙা হোৱালৈ ভাজি লওঁ। লৈ পেলাই ৰঙা হ'লে মই এইখিনি ধুনীয়াকৈ নমাই থৈ দিছোঁ ইয়াত। আৰু এতিয়া একেখন কেৰাহীতে মই পিঁয়াজ জলকীয়া দি দিছোঁ, তেল দি পেলাই ইয়াতে বিলাহীখিনি দি দিলোঁ। দি পেলাই এতিয়া নিমখ অলপ ছটিয়াই পেলাই ভাজি লওঁ, অলপ কাঢ়া হোৱালৈ ভাজি লৈ পেলাই মই এইখিনি ধুনীয়াকৈ ঠাণ্ডা কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত মই ধুনীয়াকৈ মিহি কৰি ল'ম, পেষ্ট এটা বনাই ল'ম। এয়া দি দিছোঁ, এয়া মোৰ হৈ গ'ল পিছা, ধুনীয়াকৈ পেষ্টটো বনি গ'ল। এতিয়া বনাই লওঁ, যিহেতুকে বাটাৰ পনীৰ বনাম। এয়া দেখিছেনে, বাটাৰ লৈ লৈছোঁ। এতিয়া মই কেৰাহীটো গৰমত বাটাৰখিনি দি দিছোঁ, আৰু এইফালে পিঁয়াজ আৰু আদা আৰু নহৰু পিচি থৈ দিছিলোঁ, সেয়া অলপ দি দিছোঁ। ইয়াতে গোটেই মছলা অলপ অলপকৈ দি দিলোঁ, ইয়াতে গোটেই মছলাবিলাক দি দিলোঁ, আৰু হালধি অলপ দিছোঁ। ইয়াতে মই কেঁচা ঢালি দিছোঁ। এতিয়া অলপ লৰাই বগৰাই ভাজি থাকিম, অলপকৈ তাত নিমখ যোৱালৈ। তাৰপিছত মই ইয়াতে মটৰখিনি সিজাই থৈ দিছোঁ, এই মটৰখিনি দি দিম। কেইটামান থ'ম বুলি ভাবিছিলোঁ, কিন্তু নথলোঁ, গোটেইকেইটা দি দিলোঁ। আৰু ইয়াতে মই আলুখিনি দি দিম, ভাজি থোৱা আলুখিনি ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি থাকিম। তাৰপিছত পানী দি দিম ইয়াতে।
অকণ পানী দি মই ভাজি আছোঁ। আলুখিনি যিহেতু অলপ সিজিব লাগিব, দিয়া হৈ গ'ল, জোখত পানী দি দিছোঁ। এয়া মোৰ পনীৰ তৰকাৰী ৰেডি হৈ গ'ল। আজি দুপৰীয়া সাজতো এনেকৈ বনাইছোঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ, বেয়া নাপাব। আৰু এতিয়া মই দোকান যাব ওলালোঁ, সন্ধিয়া সময়ত ইমানে ভোক লাগিছে কাম বন কৰি হোৱা। দুপৰীয়া ভাত পানী খাই লৈ দোকানৰ কাম কৰিলোঁ, কৰি লৈ পেলাই এতিয়া দোকানত যাওঁ। আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, বাই।